এয়া আকাশবাণী বাতৰি পঢ়িছো সংগীতা শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ 2024 মুকলি কৰিব অসম বিধানসভাত আজি উচ্ছেদ অভিযান আৰু ৰাজ্য চৰকাৰৰ ঋণক লৈ বিৰোধী আৰু চৰকাৰী পক্ষৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় নিৰ্বাচন আয়োগে নিৰ্বাচনী কাম কাজত শিশুক ব্যৱহাৰ কৰা সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে বিগত 10 বছৰত মহিলাৰ কল্যাণৰ হকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহিলাৰ নেতৃত্বত বিকাশৰ হকে গুৰুত্ব আৰোপ কৰি আহিছে আৰু ভাৰতৰ বংশজে আজি বিয়লি বেলজিয়ামত অনুষ্ঠিত 75 সংখ্যক ষ্ট্ৰেঞ্জা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ পুৰুষৰ 63.5 কিলোগ্ৰাম ওজন শাখাৰ প্ৰাৰম্ভিক পৰ্যায়ত ইৰাণৰ আলী হাবিবি নেজাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ 2024 মুকলি কৰিব এই অনুষ্ঠানত বিভিন্ন ৰাষ্ট্ৰৰ প্ৰায় 17 গৰাকী শক্তি মন্ত্ৰী আৰু 35,000ৰো অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ভাৰত শক্তি সপ্তাহত 900ৰো অধিক প্ৰতিষ্ঠানে প্ৰদৰ্শনীত ভাগ ল'ব প্ৰধানমন্ত্ৰীয়ে গোৱাৰ এটা ৰাজহুৱা অনুষ্ঠানত 1330 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ স্থায়ী চৌহদো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব ইয়াৰ উপৰি প্ৰধানমন্ত্ৰীয়ে পানাজী আৰু ৰিছ মাগোছ সংযোগী যাত্ৰীবাহী ৰজ্জুপথ আৰু আনুষংগিক পৰ্যটন কাম কাজৰো শুভাৰম্ভ কৰিব শ্ৰীমোদীয়ে বিভিন্ন বিভাগত নতুনকৈ নিযুক্তি লাভ কৰা 1930 গৰাকী চৰকাৰী কৰ্মচাৰীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব বিভিন্ন কল্যাণমূলক আঁচনিৰ হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰীয়ে লগতে অনুমোদন পত্ৰ প্ৰদান কৰিব অসম বিধানসভাত আজি উচ্ছেদ অভিযান আৰু ৰাজ্য চৰকাৰৰ ঋণক লৈ বিৰোধী আৰু চৰকাৰী পক্ষৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় এনে পৰিস্থিতিৰ বাবে অধ্যক্ষই সদনৰ কাম কাজ তিনিবাৰকৈ স্থগিত ৰাখিবলগীয়া হয় বিৰোধী পক্ষৰ বিধায়ক অখিল গগৈয়ে প্ৰশ্নকালত বৰ্তমানলৈকে ৰাজ্য চৰকাৰৰ ঋণ সম্পৰ্কে জানিব বিচাৰে ইয়াৰ পাছতে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনক জনায় যে ৰাজ্য চৰকাৰে 2001ৰ পৰা 2014 চনলৈ লোৱা সমুদায় ঋণ ইতিমধ্যে পৰিশোধ কৰিছে যোৱা বছৰৰ 31 মাৰ্চলৈ ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণৰ পৰিমাণ প্ৰায় 1,15,751 কোটি টকা বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে তেওঁ লগতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুযায়ী ঋণ গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থাপনা AFRBM আইনমতে ৰাজ্য চৰকাৰে প্ৰতি বছৰে মুঠ ঘৰুৱা উৎপাদনৰ 3.5% ঋণ গ্ৰহণ কৰিব পাৰে সেই অনুসৰি প্ৰতি বছৰে কেন্দ্ৰীয় চৰকাৰে মুঠ ঘৰুৱা উৎপাদনৰ ওপৰত ভিত্তি কৰি ৰাজ্য চৰকাৰে ল'বলগীয়া ঋণৰ পৰিমাণ নিৰ্ধাৰণ কৰি দিয়ে AFRBM আইন অনুযায়ী ৰাজ্য চৰকাৰৰ সৰ্বমুঠ ঋণ আৰু ঘৰুৱা উৎপাদনৰ অনুপাত 32% পৰ্যন্ত ধাৰ্য কৰা আছে যদিও ৰাজ্য চৰকাৰে সৰ্বমুঠ ঋণ আৰু ঘৰুৱা উৎপাদনৰ অনুপাত 23.47% সীমাবদ্ধ ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৰাজ্য চৰকাৰে ঋণসমূহ আন্তঃগাঁথনি উন্নয়নৰ কামত ব্যৱহাৰ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে শ্ৰীমতী নেওগে কয় যে ৰাজ্য চৰকাৰে নিৰ্ধাৰিত লক্ষ্যতকৈ নিজা উৎসৰ জৰিয়তে অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে আৰু এই পুঁজিৰে ৰাজ্যিক কৰ্মচাৰীসকলৰ দৰমহা আদায় দিবলৈ সমৰ্থ হৈছে AIUDFৰ জ্যেষ্ঠ বিধায়ক আমিনুল ইছলামে শূন্যকালত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদ অভিযান স্থগিত ৰখাৰ বাবে দাবী জনায় বিৰোধী পক্ষৰ আন সদস্যসকলেও এই দাবীৰ প্ৰতি সমৰ্থন আগবঢ়ায় অধ্যক্ষই এই প্ৰস্তাৱ নাকচ কৰে ইয়াৰ পাছতে সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় এনে পৰিস্থিতিত সদনৰ কাম কাজ এঘণ্টাৰ বাবে স্থগিত ৰাখিবলগীয়া হয় স্থগিতকৰণৰ পাছত সদনৰ কাম কাজ পুনৰ আৰম্ভ হোৱাৰ সময়ত বিধায়ক ৰূপক শৰ্মাই ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰে বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে প্ৰায় 11,600 কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে ইয়াৰ পাছতে কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে সমুদায় ধন কেন্দ্ৰীয় চৰকাৰৰ নহয় আৰু 7,000 কোটি টকা ৰাজ্য চৰকাৰৰ বুলি উল্লেখ কৰি ৰূপক শৰ্মাৰ ভাষণ সংশোধন কৰিবলৈ দাবী জনায় অধ্যক্ষই এই দাবী অগ্ৰাহ্য কৰাত বিৰোধী পক্ষই সদনৰ পৰিস্থিতি উত্তাল কৰি তোলে এনে পৰিস্থিতিত অধ্যক্ষই শ্বেৰমান আলীক মাৰ্চেলৰ সহায়ত সদনৰ পৰা বাহিৰ কৰি দিয়ে নিৰ্বাচন আয়োগে নিৰ্বাচনী কাম কাজত শিশুক ব্যৱহাৰ কৰা সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে আয়োগে কৈছে যে পোষ্টাৰ পুস্তিকাৰ বিতৰণ নিৰ্বাচনী সমদল আৰু বৈঠকসহ যিকোনো প্ৰকাৰৰ নিৰ্বাচনী অভিযানত শিশুক জড়িত কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজনৈতিক দলসমূহক পৰামৰ্শ আগবঢ়োৱা হৈছে আয়োগে এনেধৰণৰ ঘটনা সহ্য কৰা নহ'ব বুলি স্পষ্ট কৰি দিছে
শিশুক কোলাত লোৱা অথবা বাহনত কঢ়িয়াই নিয়াকে ধৰি নিৰ্বাচনী প্ৰচাৰ অভিযানৰ যিকোনো কামৰ সৈতে শিশুসকলক জড়িত কৰা উচিত নহয় বুলি আয়োগে উল্লেখ কৰিছে। অৱশ্যে পিতৃ মাতৃৰ উপস্থিতিত কোনো শিশুৱে এগৰাকী ৰাজনৈতিক নেতাৰ প্ৰচাৰ অভিযানত চামিল হলে ইয়াক নীতি নিৰ্দেশনাৰ উলংঘন বুলি গণ্য কৰা নহ'ব। নিৰ্বাচন আয়োগে ৰাজনৈতিক দল আৰু প্ৰাৰ্থীক শিশু শ্ৰম প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন কঠোৰভাৱে পালন কৰিবলৈ কৈছে। এই আইনৰ ব্যৱস্থাসমূহ উলংঘন কৰিলে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আয়োগে সকীয়াই দিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে বিগত 10 বছৰত মহিলাৰ কল্যাণৰ হকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহিলাৰ নেতৃত্বত বিকাশৰ হকে গুৰুত্ব আৰোপ কৰি আহিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে ভাৰতীয় মহিলাসকলে এতিয়া অংশগ্ৰহণৰ পৰা নেতৃত্বৰ ভূমিকাৰ দিশে অগ্ৰসৰ হৈছে। মহিলাই ভাৰতৰ সৌৰ অভিযান আদিত্যৰ গুৰি ধৰিছে আৰু এয়া মহিলা সবলীকৰণৰ এটা উজ্জ্বল উদাহৰণ বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্ৰীসিঙে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত প্ৰচেষ্টাৰ বলত সেনাবাহিনীত মহিলাসকলৰ নিযুক্তিৰ পথ প্ৰশস্ত হৈছে। তেওঁ লগতে কয় যে যোৱা 10 বছৰত ভালেমান মহিলাকেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু প্ৰশাসনিক সংস্কাৰ সাধন কৰা হৈছে। এনে সিদ্ধান্ত আৰু সংস্কাৰৰ পৰা সকলো শ্ৰেণীৰ মহিলা উপকৃত হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশত মহিলা, যুৱ প্ৰজন্ম, খেতিয়ক আৰু দুখীয়া এই 4টা জাতি থকা আৰু দেশৰ প্ৰগতিত এই জাতি 4টা উন্নয়নৰ সৈতে জড়িত বুলি উল্লেখ কৰি আহিছে। সংসদীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে কৈছে যে নৰেন্দ্ৰ মোদী চৰকাৰে বিগত 10 বছৰত কোনো ৰাজ্যৰ সৈতে বৈষম্য কৰা নাই। সংসদ ভৱনৰ চৌহদত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মেঘৱালে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে বিৰোধী দলসমূহে ৰাজহৰ ভাগ বটোৱাৰাৰ ভিত্তিত ভুৱা অভিযোগ উত্থাপন কৰি আছে। তেওঁ কয় যে পৰিসংখ্যাৰ পৰা বিগত 10 বছৰত যে কোনো ৰাজ্যৰ সৈতে চৰকাৰে বৈষম্য কৰা নাই সেয়া স্পষ্ট হৈ পৰিছে। লোকসভাত আজি তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানৰ বিৰুদ্ধে DMKৰ সাংসদ TR বালুৱে কৰা আপত্তিজনক মন্তব্যক লৈ হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰশ্নকালত শ্ৰী বালুৱে প্ৰাকৃতিক বিপৰ্যয়ৰ বাবে হোৱা ক্ষয় ক্ষতি সম্পৰ্কে পৰিপূৰক প্ৰশ্ন উত্থাপন কৰিবলৈ লওঁতে ডঃ মুৰুগানে তেওঁৰ প্ৰশ্ন প্ৰাসংগিক নহয় বুলি মন্তব্য কৰে। ইয়াৰ পাছতে DMKৰ সাংসদগৰাকীয়ে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰে। শাসকীয় পক্ষৰ সদস্যসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে TR বালুৱে দলিত সম্প্ৰদায়ৰ এগৰাকী মন্ত্ৰীক অপমান কৰা বুলি মন্তব্য কৰে। তেওঁ DMKৰ সাংসদগৰাকীক ক্ষমা খুজিবলৈ দাবী জনায়। অন্য এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেও বিষয়টো লৈ DMKক আক্ৰমণ কৰে। তেওঁ কয় যে এয়া কেৱল বিধায়কগৰাকীৰেই নহয় বৰং চৰকাৰৰ বাবেও অপমানৰ কথা। ইয়াক লৈ বিৰোধী পক্ষৰ সদস্যসকলেও সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি নতুন দিল্লীত প্ৰথমবাৰৰ বাবে আয়োজিত বিমষ্টেক একুৱাটিক চেম্পিয়নশ্বিপ উদ্বোধন কৰিব। দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ 7খন বিমষ্টেক সদস্য ৰাষ্ট্ৰৰ খেলুৱৈসকলৰ মাজত কেইবিধমান নিৰ্দিষ্ট দল ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অনুষ্ঠানত ভাষণ দি শ্ৰী ঠাকুৰে কয় যে এনেধৰণৰ ক্ৰীড়া প্ৰতিযোগিতাসমূহে বিমষ্টেক ৰাষ্ট্ৰসমূহৰ বাবে সমৃদ্ধি আৰু পাৰস্পৰিক সন্মান বিনিময়ৰ ক্ষেত্ৰত একোখন মঞ্চ প্ৰদান কৰি আহিছে। তেওঁ লগতে কয় যে সাঁতোৰ, ডাইভিং আৰু ৱাটাৰ পলো খেলক সহনশীলতা, শক্তি, সহযোগিতা আৰু বিমষ্টেকৰ সাংস্কৃতিক ঐশ্বৰ্যৰ নিদৰ্শন হিচাপে নিৰ্বাচিত কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে প্ৰতিযোগীসকলক নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰাৰ লগতে অংশগ্ৰহণকাৰী ৰাষ্ট্ৰসমূহৰ সংস্কৃতিৰ সৈতে পৰিচিত হ'বলৈও আহ্বান জনায়। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত শ্ৰীলংকাৰ সাঁতোৰ দলৰ অধিনায়কে উপমহাদেশখনত প্ৰথমবাৰৰ বাবে আয়োজিত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অতি আগ্ৰহেৰে বাট চোৱাৰ লগতে তেওঁৰ দল আৰু দেশৰ সফলতাৰ হকে আশা প্ৰকাশ কৰে। ভাৰতৰ বংশজে আজি বিয়লি বেলজিয়ামৰ ছফিয়াত অনুষ্ঠিত ৭৫ সংখ্যক ষ্ট্ৰেঞ্জা আন্তঃৰাষ্ট্ৰীয় বক্সিং প্ৰতিযোগিতাৰ পুৰুষৰ ৬৩.৫ কিলোগ্ৰাম ওজন শাখাৰ প্ৰাৰম্ভিক পৰ্যায়ত ইৰাণৰ আলী হাবিবি নেজাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। একেদৰে পুৰুষৰ ছুপাৰ হেভীৱেট শাখাত দেশৰ আন এগৰাকী বক্সাৰ সাগৰ লিথুৱেনিয়াৰ জোনাছ য়াজেভিচিয়াছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটি পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গোৱাত ভাৰত শক্তি সপ্তাহ 2024 মুকলি কৰিব। অসম বিধানসভাত আজি উচ্ছেদ অভিযান আৰু ৰাজ্য চৰকাৰৰ ঋণক লৈ বিৰোধী আৰু চৰকাৰী পক্ষৰ মাজত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়। নিৰ্বাচন আয়োগে নিৰ্বাচনী কাম কাজত শিশুক ব্যৱহাৰ কৰা সন্দৰ্ভত কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰিছে। আৰু চৰকাৰে বিগত 10 বছৰত মহিলাৰ কল্যাণৰ হকে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মহিলাৰ নেতৃত্বত বিকাশৰ হকে গুৰুত্ব আৰোপ কৰি আহিছে। এতিয়া বাতৰি ইমানতে অন্ত পৰিল।